মোৰটো ওলাই হৈ গ'ল, এতিয়া সোনকালে গৈ থাকোঁ আৰু। নিধিয়ে ইমানকৈ ফোন কৰি আছে নহয়, তাইৰ চাগে দেৰিয়ে হৈছে। মই সোনকালে গ'লেহে তাই আকৌ মোৰ লগত ওলাই যাব পাৰিব। মা, অ' মা শুনাচোন, মই যাব ওলালোঁ দেই, তুমি ওলাই আহাচোন। মাজনী, তই দেখোন বৰ সোনকালে ওলালি। এই নহয় অ' মা, নিধিয়ে যে ফোন কৰি আছে, তাই বোলে শ্বপিং কৰিব আছে, অকলে অকলে যাব বেয়া পাইছে যে, সেইটো কাৰণে মোকে লগ ধৰিছিলে। মইতো আজি থাকিমেই বাৰু, কালিলৈ মই তোমাক লৈ যামহি বাৰু আহি পিনে। হ'ব দে, মোৰ কথা ইমান চিন্তা কৰিব নালাগে দে। তই সেই ছোৱালীজনীৰ লগত সেই যি বজাৰ কৰিব আছে গৈ দে, গৈ যা, নহ'লে তাই আকৌ অকলে অকলে বেয়া লাগিব নহয়, আৰু তইতো নগ'লে তাইও বেয়া পাব ন। সেইটো মা, সেইটো কাৰণে যাব ওলাইছোঁ। তাই যে মোক বহুত হেল্প কৰি থৈছে, আৰু মই নগ'লে কথাটো বৰ বেয়া কথা হ'ব। পিছে আজি দোকান কি হ'ব? তইতো নাথাকিবি দেখোন, মইতো খুলিলে দেখোন সেই মানুহ আহিলে কি বুলি ক'ম? অঁ, দোকানৰ কথাটো পাহৰি গৈছিলোঁ। এক কাম কৰিবা নহ'লে মা, তুমি সেই দোকানলৈ যদি মানুহবিলাক আহে নহয়, সেই চিলাই থোৱা কাপোৰ কেইযোৰমান আছে, সেই যাৰ যাৰ হয় দি দিবা। সেই মই নামবোৰ সেই পলিথিনৰ ওপৰতে লিখি থৈছোঁ, তুমি সিহঁতক দি দিবা। আৰু সেই কাপোৰ যদি দিয়ে মানে চিলাবলৈ থৈ দিবা, তেতিয়া মই আহি চিলাই দিমহি। বাকী খালি সেই মেখেলা চাদৰ বিকিব হ'লে তুমি মোক ফোন এটা কৰি ল'বা, কোনযোৰ কিমান দাম মোক সুধি ল'লে মই কৈ দিম। আৰু এটা কথা, এই ওচৰৰ মালতী খুৰীয়ে যে সেই 1500 টকা এটা দিব আছিলে, কিন্তু আজি দিমহি বুলি কৈছিলে। তুমি লৈ ল'বা আকৌ, পাহৰি নাযাবা। হ'ব দে, মই লৈ ল'ম বাৰু, তই সেইবিলাক ভাবি থাকিব নালাগে। পিছে তোৰ হাতত এতিয়া যাবলৈ পইচা আছেনে নাই? আছে মা, মই 4000 এটা লৈ লৈছোঁ, আৰু লাগিলে সেই আছে, লৈ ল'ম বাৰু। এতিয়া ইমানকৈ নালাগে, এনেও মোৰ তাত বেলেগ একো কাম নাই ন। কাপোৰ কানি দেখোন মই ল'লোৱেই, চিলাই ল'লোৱেই নিজৰ পিন্ধিবলৈ বিয়াত। নহ'লে কাপোৰ নোলোৱা হ'লে তেতিয়া পইচা দুটকামান বেছিকৈ লাগিলেহেঁতেন। হ'ব দে, পিছে কাইলৈ তই কেইটা বজাত আহিবি? মই আকৌ ওলাই থাকিব লাগিব নহয়। মই 10টামান বজাত আহি পাই যাবহি লাগে, আৰু তাততো মোৰ বেলেগ একো কাম নাথাকিব, কিন্তু সেই নিধিক প্ৰয়োজন হ'ব পাৰে, সেইটো কাৰণে অলপ মৰ্ণিং টাইমটো দিগদাৰ হ'ব। মই 10টামান বজাত আহি যাম, ট্ৰাই কৰিম বাৰু আহিবলৈ। হ'ব দে তেন্তে, মই 10টা বজাতে ওলাই থাকিম। মই আকৌ তোক যিযোৰ কাপোৰ মোৰ পচন্দ হৈছিলে চিলাব দিছিলোঁ নহয়, চিলালি নাই? তোমাৰ কাপোৰযোৰ সেই চিলোৱা আছে, গডৰেজৰ ভিতৰতে ভৰোৱা আছে, তুমি উলিয়াই ল'বা। সেই সেউজীয়া ৰঙৰযোৰ নহয় জানো? সেইটোৱে, আজি আকৌ এবাৰ পিন্ধি চাব লাগিব। কাপোৰযোৰ সেই চিলাই দিলাইবোৰ কেনেকুৱা হৈছে, ফিটিঙত হৈছে নে নাই হোৱা, আৰু সেই কুচ দি থ'ব লাগিব। ৰাতিপুৱা আকৌ সেই ঘৰৰ কামবোৰ কৰি নহ'লে আকৌ ইমান সোনকালে যাবলৈ নোৱাৰিম নহয়। ঠিক আছে মা, তুমি যি ভাল দেখা তাকে কৰিবা। পিছে মাজতে সেই লেহেংগা নে ফেহেংগা সেইযোৰ কি বুলি কৈছিলি জানো, সেইযোৰ লৈ গৈছা নেকি তাত পিন্ধিবলৈ? আজি মই নিয়া নাই সেইবিলাক। সেই কাইলৈ মই ঘৰলৈ আহিম নহয়, ঘৰৰ পৰা ওলাই যাম। তাত আকৌ ওলাবলৈ বেয়া লাগে নহয়, সেইটো কাৰণে ঘৰৰ পৰা ওলাই গ'লে ভাল লাগিব, তোমাৰ লগতে ওলাই যাম। মেকআপ অকণমান কৰি আহিবি আকৌ, সেই নিধিক আকৌ সজাবলৈ কোনোবা বিউটিচিয়ান নাহিব জানো, তাৰ ওচৰতে তয়ো অলপমান মেকআপ কৰি ল'বি, দুটকামান দি দিবি লাগিলে। মা, তুমি যে কিনো কথাবোৰ কোৱা আৰু। তাই কিবা ব্ৰাইডজনীৰ ওচৰত আৰু মই বাৰু মেকআপ কৰি থাকিলে হ'ব নেকি বাৰু? তাইকে কিমান টাইম লাগিব সজাওঁতে মেলোতে? নহয় মানে, মই কিবা তোৰ ভালৰ কাৰণেহে কৈছোঁ। ইমান ধুনীয়া সেই লেহেংগাযোৰ পিন্ধিবি, আকৌ যদি মুখত মেকআপ অকণমান নাথাকে বেয়া লাগিব নহয়। হ'ব মা, তুমি চিন্তা কৰিব নালাগে, মই বাৰু ট্ৰাই কৰি চাম। যদি সেই কৰি দিয়ে তেতিয়া কৰি ল'ম বাৰু। হ'ব দে, এতিয়া তই সোনকালে গৈ থাক। সেই তোৰ আকৌ লগৰজনী ফোন কৰি আছে বুলি কৈছিলি নহয়, মই দোকান খোলোগৈ, নহ'লে আকৌ কাষ্টমাৰবিলাক আহি ৰখি থাকিবহি। হ'ব দিয়া, মই আহিছোঁ তেন্তে। দেহি এতিয়া সোনকালে দোকানখন খোলোগৈ পাই। সেই মানুহটো কেনি গ'লকৈ জানো, পুৱাই ঘৰত দেখিবলৈ নাই, মানে ক'ৰবাৰ মদৰ ভাটিত মদ খাইছে গৈছেগে, খবৰেই নাই নহয় ঘৰলৈ আহিব লাগে বুলি। কাইলৈ আকৌ বিয়াও আছে নহয়, সেই অকণমান মুখত সেই মুলতানী মিট্টিকে লগাব লাগিব, নহ'লে হালধি আৰু সেই বিলাহী অকণমান ৰস দি পিনে সেই পেষ্ট বনাই লগাব লাগিব। মুখখন তেতিয়া গ্ল' কৰি থাকিব, নহ'লে আকৌ বৰ কলিমলিজনীকতে দেখাব নহয়, লাজে লাগিব। ইমানবোৰ মানুহ আহিব, গোটেই ধনী ধনী মানুহবোৰ। লাভ জল এটা আনি থৈছিলোঁ নহয়, আছেনে নাই জানো, সেই মুলতানী মিট্টিৰ লগত দি ল'ব লাগিব, নহ'লে আকৌ একদম মুখখন শুকাই খৰখৰীয়া মাৰিব। সেই চাবগৈ লাগিব, এতিয়া বিচাৰিব লাগিব, গোটেইখন বিচাৰিলেহে হ'ব। এটা কথা ভাবি ভালেই লাগিছে পাই, বহুত দিন বিয়া খাবলৈ যোৱা নাছিলোঁ। কাইলৈ যে কি খানা খাবলৈ পাম নহয়, ইমান দিন ভাল খানা খোৱা নাছিলোঁ। সেই কাইলৈ একদম পেট ভৰাই খাই আহিম আৰু। মাজনী আকৌ কাইলৈ ভালকৈ চবৰ লগতে কথা পাতিব কৈছে নহয়, ভালকৈ কথা নাপাতিলে তাই আহি মোক বৰ খং কৰিব। সকলোৰে লগত ভালকৈ কথা পাতিব লাগিব। যাওঁ, এই দোকানৰ পৰা কোনেনো মাত লগাই আছে জানো, একদম দোকানখন খুলিবলৈ তত নাপাওঁ, মানুহ সি একদম ৰখিয়ে থাকে, মানে বৰ অশান্তি দেই এইখনৰ পৰা। একো এটা কথা চিন্তা কৰিব নোৱাৰি অকলশৰে মানে শান্তিকে। টাইমটো দেখোন বহুত হৈ গ'ল, চাৰি দেখোন ইমান দেৰিলৈকে আহি পোৱাহি নাই। তাইলৈ আকৌ ফোন কৰি থাকিবলৈও বেয়া লাগিছে নহয়, বাৰ ফোন কৰিবলৈ। উঠনিৰ পৰা দুবাৰ কল কৰিলোৱে, আকৌ কল নকৰোঁ আৰু, তাই যেতিয়াহে আহিব। আজি পাৰ্লাৰলৈ গৈ প্ৰথম সেই ফেচিয়েলকে কৰাই ল'ব লাগিব, তাৰপিছত চুলিখিনি অলপ ষ্ট্ৰেট কৰাই ল'ব লাগিব, আৰু সেই কেইটামান কাম বাকী আছে। জুৱেলাৰীখিনি ল'ব আছে নহয়, মায়ে লৈ আহিব কৈছিলে দোকানৰ পৰা, পাহৰিয়ে গৈছিলোঁ। সেইখিনি লৈ আহিবগৈ লাগিব, সেইখিনি কিন্তু ভালকৈ আনিব লাগিব পাই, ইমানখিনি সোণৰ বস্তু নহয়, ভয়ে নহয়, আজিকালি ডকাইতবিলাক যিহে বাঢ়িছে। মাজনী, তোৰ ওলাই হ'লনে? মা, মোৰ ওলাই হ'ল, খালি সেই চাৰিলেহে ৰখি আছোঁ। তাই আকৌ ইমান দেৰিলৈকে আহি পোৱাহি নাই, ট্ৰেফিক জামত ফচি আছে নেকি? ফোন এটা মাৰি চাব লাগিছিলে আকৌ, ক'ৰবাৰ পালেহি। এই ৰাতিপুৱাৰ পৰা দুবাৰ ফোন কৰিলোঁ, আৰু নকৰোঁ দিয়া। সেই তাইও নহ'লে কি বুলি ভাবিব বাৰু, ইমানকৈ যদি ফোন মাৰি থাকোঁ। তাইওতো কিবা কামত ব্যস্ত হৈ থাকিব পাৰে। তাই আকৌ সেই দোকান এখন খুলিলে নহয়। দেহি, ছোৱালীজনীয়ে দোকান এখন খুলিলে নেকি? কিহৰ দোকান খুলিলে বা? তাই যে কাপোৰৰ দোকান খুলিছে মা বোলে, বৰ ধুনীয়া বিক্ৰী গৈছে হেনো, আৰু সেই চিলাইও কৰে নহয়। তোমাৰ যদি কিবা কিবি কাপোৰ থাকে আৰু তোমাৰ লগৰ কাৰোবাৰ থাকে, তেতিয়া দি থৈ আহিব পাৰিবা। সেই বৰ ধুনীয়া চিলাই কৰে, তাই বোলে ডিজাইনাৰ লেহেংগা এযোৰ বনাইছে নিজে, সেই মোৰ বিয়াত পিন্ধিবলৈ। কি বৰ ধুনীয়া কাম কৰিছে দেই। পিছে আকৌ মোৰ কাপোৰবোৰ আকৌ ইমান দূৰত দিব যাব নোৱাৰোঁ নহয়, এই টাউনতে ওচৰতে মোৰ চিনাকি দোকান এখন আছে, তাতেহে আকৌ মোৰ কাপোৰবোৰ চিলাবলৈ দিওঁ। পিছে তথাপিও তই কৈছ যদি সেই মই দি চামগৈ বাৰু, দুযোৰমান আছে সেই কাপোৰ, সেই তাইৰ হাতত সেই বিয়াৰ দিনাখনে দি পঠিয়াব লাগিব। মা, তুমি তাইৰ হাততে দি দিবা, তাই বৰ ধুনীয়াকৈ চিলাই। তুমি এবাৰ যদি ভাল পোৱা তেতিয়া আৰু নেক্সট টাইমো দিব পাৰিবা।
তই ঠিকেই কৈছ এবাৰ চাই ল'ব লাগিব খালি কেনেকৈ চিলাই নোচোৱালীবিলাকে আকৌ কাপোৰবোৰ দিব নোৱাৰি নহয় কিছুমানে আকৌ সেই ব্লাউজবোৰ ভালকৈ নিচিলাই নহয় গোটেই পিছফালে দাং খাই থাকে বৰ অশান্তি লাগে এনেকুৱা হ'লে সেইটো হয় বাৰু কিন্তু মোৰ পাটৰ কাপোৰযোৰ বৰ ধুনীয়াকৈ চিলোৱা হ'ল দেই পিন্ধি পিনে ভাল লাগিছে মই মানে ট্ৰাই কৰি চাইছিলোঁ যে এই সেইযোৰ সেই মোৰ চিনাকি দোকানখনতে দিছিলোঁ সিহঁতে আকৌ বৰ ধুনীয়াকৈ চিলাই দিয়ে যেনেকুৱা ডিজাইনৰ লাগে সেনেকুৱা ডিজাইনৰ পাবি সিহঁতৰ ওচৰত পিছে মা শুনা না তুমি সেই সোণাৰীজনৰ নাম্বাৰটো দি দিবা না মই মানে জুৱেলাৰীখিনি আনোতে লাগিব নহয় নাম্বাৰটো নহ'লে আকৌ মই ক'ত বিচাৰি ফুৰিম তই পাহৰিবি বুলি মই গম পাওঁ সেই কাগজ এখনতে লিখি পিনে সেইটো পাৰ্চৰ ভিতৰতে ভৰাই দিছোঁ তোৰতো খবৰেই নাই মই সেই আগতীয়াকৈ সেইবিলাক চব ভৰাই দিছোঁ মা তোমাক কিন্তু মানিছোঁ আৰু দেই নোকোৱাকৈ মানে সকলোবোৰ কথা আগতীয়াকৈ গম পাই যোৱা হ'ব হ'ব পিছে এতিয়া সি কচোন সি চাইলিয়ে মানে সেই ছোৱালীজনীয়ে জেতুৰ লগৰজনীয়ে এতিয়া কি কাপোৰ বিকে তাই যে মেখেলা চাদৰ বিকে মা বৰ ধুনীয়া ধুনীয়া কালেকশ্যনৰ আনিছে মই চাইছিলোঁ নহয় সেইদিনা ভিডিঅ' কলত ইমান ধুনীয়া ধুনীয়া লাগিছে কাপোৰ কেইযোৰ মই দুযোৰমান ল'বগৈ লাগিব লৈ ল'বি এতিয়া আকৌ তোক ঢেৰ মেখেলা চাদৰ লাগিব নহয় বিয়ালৈকে এতিয়াৰ পৰা গোটাই থাকিলেহে হ'ব তুমি ঠিকেই কৈছা এতিয়াৰ পৰা গোটাই থাকিলেহে হ'ব আৰু নিধি চৰি হা মোৰ মানে লেট হৈ গ'ল সেই ট্ৰেফিক জামত ফচি গ'লোঁ তুমিতো ওলাই ৰৈ আছা ন বৰ হৈ গ'লা চাগে অথনিৰ পৰা ৰৈ নাই একো নাই চালি মই গম পাইছোঁ তুমি চাগে ট্ৰেফিকত ফচিলা বুলি সেইটো কাৰণে মই ইমানকৈ ফোন কৰি থকা নাই আৰু ভবাও নাই সেই ৰৈ আছিলোঁ মাৰ লগতে কথা পাতি আণ্টি কি কৰিছে এই কিনো কৰিবা নিধিৰ লগতে কথা পাতি আছিলোঁ পিছে তুমি আহি পালাহি আণ্টি আহিলোঁ এই নিধি আকৌ ইমান ফোন কৰি আছে তাই বোলে কিবা কিবি বজাৰ কৰিব আছে লগ ধৰি আছে নহাকৈ বাৰু কেনেকৈ থাকোঁ ভালে কৰিলা আকৌ তুমি আহিলা নিধিও ভাল পাব তোমাৰ লগত শ্বপিং কৰিবলৈ গৈ এই পিছে তুমি আকৌ দোকান খুলিছা বুলি নিধিয়ে মোক ক'লে বৰ ভাল কাম কৰিছা দেই ভালে হ'ল এতিয়া ঘৰত এনে থকাতকৈ দোকান এখন খুলি ল'লা দুটকামান ঘটিব পাৰিবা আণ্টি তাকেহে সেইটো কাৰণে দোকান এখন খুলি ল'লোঁ আৰু এতিয়া মোৰ বৰো নালাগে আৰু মানুহবিলাক আহি থাকে ইজন সিজন লগ পাওঁ ভালেই লাগে মনটো দিনটো তুমি নহ'লে সেই মেখেলা চাদৰ বিকাৰ লগতে আৰু কিবা কিবি বিকিবা আকৌ সৰু ল'ৰা ছোৱালী কাপোৰ কানি চেণ্ডেল এইবিলাক সেই বিউটি প্ৰডাক্টছবিলাক সেনেকুৱাবিলাক বিকিবা আকৌ বৰ বিকি যাব গাঁৱত আণ্টি কথাটো মই নভবা নহয় কিন্তু মানে এতিয়া সেই পোনে দোকানখন খুলিছোঁহে প্ৰথম মানুহবিলাক গোটাই লৈছোঁ তাৰপিছত লাহে লাহে এপদ দুপদকৈ বস্তুবিলাক আনিম আৰু তেতিয়া মানে অলপ দোকানখন সেই বহলাম বুলি ভাবিছোঁ লাহে ধীৰে অলপ দুটকামান পইচা ঘটি লওঁ তাৰপিছত লাহেকৈ বহল কৰিলে আৰু তেতিয়া সেই সৰু ল'ৰা ছোৱালী কাপোৰৰ পৰা আদি কৰি বিউটি প্ৰডাক্টছ সেইবিলাক মানে চব ৰাখিম ভালেই দিয়া পিছে সেই মোৰ কাপোৰ দুযোৰমান আছে লৈ যাবাচোন চিলাই দিবা যেটকা লাগে মই দি দিম বাৰু তোমাক আণ্টি আপুনি যে কিনো কথাবোৰ কয় আৰু দেই আপোনাৰ পৰা পইচা নালাগে আৰু দিয়ক মই এনেই চিলাই দিম নাই তেনেকুৱা নহয় দেই তুমি আকৌ ইমান ধুনীয়াকৈ দোকানখন খুলিছা নতুনকৈ মই আৰু সেনেকৈ ধাৰলৈ বস্তু ল'ব নোৱাৰোঁ নহয় তুমি মোক সেই কৰিবা এই কাপোৰ দুযোৰ চিলাই দিবা আৰু লগতে আমাৰ নিধিৰ কাৰণে সেই কাপোৰ দুযোৰমান দি পঠিয়াবা নিধি আকৌ যাবই নহয় তাইৰ হাততে দি পঠিয়াবা তাইৰ হাততে মই পইচা দি পঠিয়াম আৰু নলওঁ বুলি নক'বা আকৌ ঠিক আছে হ'ব বাৰু আণ্টি আপুনি ইমান জোৰ কৰিছে যদি একো নাই বাৰু চাইলি ব'লা আমি গৈ থাকোঁ নহ'লে দেৰিয়ে হ'ব মোৰ আকৌ পাৰ্লাৰত সোমাব আছে নহয় আণ্টি আপুনি থাকক তেন্তে আমি গৈ আহোঁগৈ এই মাজনী সোণাৰীৰ পৰা সেই বস্তুখিনি আকৌ ভালকৈ আনিবিগৈ আনোতে বৰ সাৱধান হ'বি বৰ ভয় কিন্তু আজিকালি ডকাইতবিলাক যিমানহে বাঢ়িছে নহয় হাতৰ পৰা থাপ মাৰি লৈ যাবা আকৌ হ'ব মা তুমি চিন্তা নকৰিবা মই ভালকৈ আনিম আণ্টি আপুনি চিন্তা নকৰিব মই আছোঁ নহয় নিধিৰ লগত মই সেই চাই দিম বাৰু ভালকৈ আনিম আমি ঠিক আছে তহঁতি যা তেন্তে এতিয়া সেই মই ভাত পানী বনাওঁগৈ আৰু চাইলি এই তোমাক কথা এটা সুধিব আছে তুমি আকৌ সেই গাহৰি খোৱা নহয় গাহৰি যে মোৰ প্ৰিয় আণ্টি মই খাই বহুত ভাল পাওঁ হেৰি মানে আজি কি গাহৰি বনাইছে নেকি সেইটো কাৰণে সুধিলে যেন লাগিছে গাহৰিয়ে বনাইছোঁ তুমি আকৌ খোৱা নে নোখোৱা সেইটো কাৰণে সুধি ল'লোঁ তুমি যদি খোৱা যদি একো টেনশ্যন নাই আৰু এতিয়া মই পটাপট বনাওঁগৈহে তেন্তে চাইলি এই নেকলেছকেইডাল কেনেকুৱা লাগিছে তোমাৰ নিধি নেকলেছকেইডাল কিন্তু বহুত ধুনীয়া লাগিছে দেই তুমি কোনডাল পিন্ধিবা মই এই দুইডালে চিলেক্ট কৰিছোঁ এই দুইডালৰ ভিতৰত যোনডাল ভাল লাগে আৰু সেইডালে পিন্ধিম আৰু এই ৰিংটো সেই নিবিৰৰ কাৰণে লৈছোঁ কেনেকুৱা লাগিছে তোমাৰ ভালে লাগিছে নিধি বেয়া লগা নাই ৰিংটো বাইদেউ ইমানকৈ নেকলেছ লৈছা যে মানে মাহঁতৰ কাৰণেও লৈছা নেকি তেনেকুৱা বুলিয়ে ধৰি লোৱা সেই মাহঁতৰ কাৰণেও লৈ লৈছোঁ আকৌ সেই মাহঁতেও আকৌ বিয়াত পিন্ধিব লাগিব নহয় তুমি ঠিকে কৈছা এতিয়া পেক কৰালে সোনকালে আকৌ পাৰ্লাৰো যাব আছে নহয় তোমাৰ ৰখা মই পেক কৰিব কৈ দিওঁ বাইদেউ প্লিজ এই জুৱেলাৰীখিনি পেক কৰি দিয়কচোন সোনকালে মোৰ মানে আকৌ এফালে যাব লগা আছে ঠিক আছে মই কৈ দিছোঁ বাৰু আপুনি অলপ ৱেইট কৰক জানানে নিধি এইবাৰ মানে ময়ো মাৰ কাৰণে সেই খাৰু দুপাতমান বনাবলৈ দিম বুলি ভাবিছোঁ বেচেৰি সেই একেযোৰ খাৰুকে পিন্ধি থাকে একদম গোটেই ৰং গুচি গ'লগৈ আৰু তুমি ঠিকেই ভাবিছা চাইলি তুমি সেই মাৰ কাৰণে খাৰু দুযোৰ বনোৱাৰ লগতে তুমি নিজৰ কাৰণে কিবা কিবি বনাই ল'বা আকৌ তাকেহে মাক এই খাৰু দুযোৰ দি লওঁ তাৰপিছত মোৰ কাৰণে নিজৰ কাৰণে কিবা কিবি বনাম আৰু এটা কথা সুধো বুলি ভাবিছিলোঁ তোমাক সীমান্ত এটা আহিব নহয় কালিলৈ মানে এংগেজমেণ্টৰ দিনাখন আহিব তোমাক কি ফোনত কোৱা নাই নেকি আহিম বুলি নাই মানে মোক সেই হেৰি কোৱা নাই এতিয়ালৈকে সেই মই কথা পতাই নাই দেখোন ক'তনো কথা পাতিছোঁ তুমি লাজ কৰিব নালাগে সীমান্ত দাই মোক ক'লে তোমাৰ লগত কথা পাতিছিলোঁ বুলি তুমি এতিয়া মোৰ কাৰণে কিন্তু লাজ কৰি থাকিব লাগে একো নাই দিয়া ব'লা এতিয়া সোনকালে সেই পাৰ্লাৰলৈ গৈ থাকোঁ নহ'লে আকৌ পাৰ্লাৰত ভিৰ লাগিলে তোমাৰে আকৌ দেৰি হ'ব ব'লা চাইলি এই বেগবোৰ তুমি নহ'লে এই টেবুলৰ ওপৰতে থৈ দিয়া তোমাৰ আকৌ লৈ ভাগৰ লাগিব নহয় তুমি অলপ বহি লোৱা নাই নিধি তুমি প্ৰথম সেই থ্ৰেডিং কৰি লোৱাচোন মই এইবিলাক হাততে লৈ থাকোঁ কাৰণ সোণৰ বস্তু আছে ন ইয়াত আৰু যিহেতু বহুত কাষ্টমাৰ আহি থাকে নহয় যদি চুৰি হৈ যায় কি হ'ব তেতিয়া
তুমি ঠিকে কৈছা মই চাৰিওফালে চাইছো নহয় ইয়াত এনে কাষ্টমাৰবিলাক মানে মানুহ আহিয়ে থাকে ভিৰ হৈ থাকে ৰখা মই সেই মাতি চাওঁ ছায়া ছায়া নাই নেকি তুমি নিধি ডাৰ্লিং তুমি ইমান দিনৰ মূৰত যে এই কি ক'বা আৰু কাইলৈ এংগেজমেণ্ট আছে সেইটো কাৰণে আহিছোঁ তোমাৰ পাৰ্লাৰলৈ সেই ফেচিয়েল অলপ কৰাব আছে এই তোমাক মানে মোৰ খং উঠে হা মই তোমাক আগতে কৈ পঠিওৱা নাছিলোঁ সেই মাজে মাজে ফেচিয়েল কৰাই থাকিবা বুলি তেতিয়া স্কিনটো মানে একদম স্মুথ হৈ থাকে আৰু গ্ল' কৰি থাকে বুলি তুমি আকৌ মোৰ কথা একদম নুশুনাই নহয় দেখিছা নাই স্কিনটো কিমান ডাল হৈ গৈছে এতিয়া কাইলৈ এংগেজমেণ্ট ডে আছে আজি এতিয়া মই ধুমাধুম কৰি দিব লাগিব আৰু তোমাক ধুনীয়াকৈ আয়ো এক্সট্ৰিমলি চৰি হা বেয়া নাপাবা প্লিজ ছায়া কৰি দিবা না প্লিজ মোক মানে একদম অলপ স্কিনখন চাফা কৰি দিয়া বহুত মানে নহ'লে লাজ পাব লাগিব কাইলৈ গোটেই মানে মানুহ আহিব ইমান ভিৰ লাগিব তাতে সেই ফিয়ঞ্চে আগতো লাজ পাব লাগিব আৰু সেই কাইলৈ মোৰ মেকআপটো কৰিবলৈ তুমিয়ে যাবা নহ'লে আৰু বেলেগক নকওঁ দিয়া তোমাকে চিনি পাওঁ যেতিয়া নেকি হ'ব বাৰু পিছে সেই বিউটিফুল লেডিজনী কোন হয় বা তোমাৰ লগত চি ইজ মাই ফ্ৰেণ্ড চাইলি এয়া ছায়া নাইচ টু মিট ইউ ছায়া চেম টু ইউ বাই দ্য ৱে ইউ আৰ লুকিং চ' প্ৰিটি থেংক ইউ জানানে চাইলি ছায়া মানে ইমান ধুনীয়া মেকআপ কৰে নহয় তুমি মানে তাইৰ মেকআপ দেখিলে পাগল হৈ যাবা হ'ব আৰু তুমি যে মোক ইনষ্টাল কৰি নাথাকিবা আৰু দেই এতিয়া বহা সোনকালে সেই ফেচিয়েলটো কৰি লওঁ মোৰ মানে আকৌ সেই কাষ্টমাৰ দুজনীমান আহিব আছে সেই ফোন কৰি আছে আকৌ সিহঁত আহিলে মই কৰিব নোৱাৰিম আৰু অ'কে ঠিক আছে এই মোৰ মানে গোটেই বডি মেছাজটো কৰিব লাগিছিলে এই ড্ৰেছবিলাক চেঞ্জ কৰি লওঁ নেকি ঠিক আছে কৰি লোৱা তুমি তেন্তে তুমি বহিলোঁ আকৌ চাইলি এইদৰে থিয় হৈ আছা যে নাই একো নাই মোৰ সেই আমনি লগা নাই মই এইদৰে থিয় হৈ থাকিব পাৰিম তুমিও সেই ফেচিয়েল কৰাই ল'বা আকৌ ধুনীয়া লাগিব তেতিয়া নাই মই সেই ঘৰতে অলপ ফেচিয়েল কৰিছিলোঁ ফেচিয়েল পেক লৈ গৈছিলোঁ মানে ফেচিয়েল কিট দুটামান কিনি নিছিলোঁ সেই তাৰে অলপ লগালোঁ ভালে দিয়া নিজৰ স্কিনখনৰ কেয়াৰ ল'ব লাগে জানা নাই নহ'লে আকৌ একদম বিয়াৰ দিনাখন বৰ এম্বেৰেছমেণ্ট ফিল হয় নহয় সেই স্কিনখন ডাল হৈ থাকিলে নিধি আহিলা তুমি সেই ইয়াত বহি দিয়া ভালকৈ মই তোমাৰ সেই ফেচত প্ৰথম মাস্ক লগাই দিওঁ এতিয়া কেনেকুৱা ফিল হৈছে ফেচ মাস্কখন লগাই ছায়া এই ফেচ মাস্কটো কিহৰ হয় বাৰু ইমান ভাল লাগিছে নহয় একদম ঠাণ্ডা লাগি গৈছে এতিয়া এইদৰে 5 মিনিট ৰখা তাৰপিছত এইখন এৰুৱাই দিলে হৈ যাব অকণমান চুলিখিনি ষ্ট্ৰেট কৰি দিছোঁ চুলিখিনি ইমান ৰাফ হৈ গৈছে নহয় তেল ইউজ কৰিবাচোন ছায়া নহ'লে চুলিখিনি ষ্ট্ৰেট কৰিব নালাগে স্পা কৰি দিবা না ঠিক আছে স্পাকে কৰি দিম বাৰু আৰু মেনিকিউৰ পেডিকিউৰ নকৰা নেকি তুমি যে ভালে হ'ল দেই মনত পেলাই দিলা সেই মেনিকিউৰো কৰিব আছে আৰু পেডিকিউৰো কৰিব আছে মই জানিছিলে তুমি পাহৰিবা বুলি সেইটো কাৰণে আকৌ মনত পেলাই দিলোঁ হৈ যাব বাৰু সকলোবোৰ এতিয়া তুমি ৰিলেক্স হোৱা সেই মই আহিছোঁ দিয়া কাষ্টমাৰ আৰু আহিছে নহয় থ্ৰেডিং কৰি লওঁ সিহঁতক